Hello friends, Ranju blog লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মোৰ লগত আছে প্ৰবাল মই শৰ্মা তোমাক মই মোৰ চেনেল লৈ স্বাগতম জনাইছো নমস্কাৰ গতে তোমাৰ কেতিয়াবা মন নাজানে লগ বন্ধুৰ লগত তুমি অকমান টাইম স্পেন্ড কৰিবলে লগ বন্ধুৰ লগত কেতিয়াবা খেলা ধুলা কৰিবলে লগৰ লগত ক'বাত ওলাই গৈ অকমান এন্টাৰটেইনমেন্ট অকমান এনজয় কৰিবলে তোমাৰ কেতিয়াবা মন নাযায় নে যায় নিশ্চয় যায় এন্টাৰটেইনমেন্ট কৰিবলৈ তথাপিও মই এই সাহিত্য বা এইখিনি ভাল পাওঁ এইখিনি ভাল পাওঁ তেওঁৰ পৰা মই কেনেকে ধৰণে কথাখিনি ওলাম মই নিজে নাজানো তেওঁৰ ওচৰত আহি যেতিয়া মই প্ৰথম কথা পাতিছো যেতিয়া মানে তেওঁৰ লগত যেতিয়া মই বহিছো দুআষাৰ যেতিয়া পাতিছো মই নিজে হতভম্ব মই কেনেকে ধৰণে ভিডিঅটো মই ষ্টাৰ্ট কৰিম মই নিজে নাজানো দুই তিনবাৰ মোৰ মানে মই ষ্টপ কৰিব লগা হৈছে মই ৰখিব লগা হৈছে মানে যিখিনি মোৰ প্ৰতিভা মই দেখা পালো মানে যেনেকে তেওঁ গাত যিখিনি প্ৰতিভা তেওঁৰ লগত আছে সঁচাই অতুলনীয় তেওঁৰ লগত বহুখিনি কথা আমি পাতিম তেওঁ কি কৰি আছে আৰু মই কিয় ভিডিঅটো মই এনেকে ধৰণে আৰম্ভ কৰিব লগা হৈছে সেইখিনি কথা আপোনালোকক মই পাতিম আৰু ভিডিঅ' থ্ৰুদি আপোনালোকে চাই থাকক ইমান মৰম লগা এটা ভাইটি গতে মোৰ আহি বহুত বেছি ভাল লাগিছে কিমান বয়সৰ পৰা উপন্যাস কিতাপ তুমি লিখিছা মই 14 বছৰ বয়সৰ পৰা উপন্যাস কবিতা পুথি বিলাক লিখা আৰম্ভ কৰিছো সেই বয়সটোত মানে কেনেকুৱা হয় মাকৈ আজিৰ যুগত ল'ৰা ছোৱালীক ভাত খুৱাই দিব লগা হয় কাপোৰ পিন্ধাই দিব লগা হয় গা ধুৱাই দিব লগা হয় কিন্তু এখেতৰ ক্ষেত্ৰত হৈছে কি সেইটো বয়সৰ পৰা তেওঁ কিতাপ লিখা আৰম্ভ কৰিছে তুমি কেনেকে ধৰণে ভাবিলা মনত প্ৰথম তোমাৰ কেনেকে ধৰণে আহিলে যে মই কিতাপ লিখিব পাৰিম বা তুমি কিতাপ লিখিবা তুমি কেনেকে ভাবিলা মই আগৰ পৰা অলপমান কবিতা পুথি বা এনেকুৱা ধৰণৰ কিতাপ বহি পঢ়িছিলো আলোচনীবিলাক পঢ়িছিলো পঢ়াৰ ফলত এইবিলাকৰ প্ৰতি লিখা যিখিনি প্ৰণালী সেইখিনি দৃশ্যমান হৈ মই চলকে নিজে লিখিম বুলি এটা গোট লৈ কেনে লিখা আৰম্ভ কৰিলো তোমাৰ প্ৰথম কি লিখিছা প্ৰথম কবিতা পুথি লিখিছিলা নে তুমি উপন্যাস লিখিছিলা মই প্ৰথম কবিতা পুথি লিখিছিলো দেৱলোকৰ শান্তি নামৰ কবিতা পুথি হিচাপে প্ৰকাশ হৈছে হয় তাৰ পিছত তুমি উপন্যাস কেখন লিখিলা উপন্যাস ইতিমধ্যে মোৰ 5খন উপন্যাস হৈছে আৰু এখনটো পাব্লিছ হৈছে প্ৰকাশ হৈছে এখন প্ৰকাশ হৈছে হয় সেইখনৰ নামটো সেইখনৰ স্বৰ্ণপ্ৰেম হয় তুমি ক'ত পাব্লিছ কৰিছিলা এমআৰ পাব্লিকেশ্যনৰ দ্বাৰা হয় উন্মোচন ক'ত কৰিছিলা উন্মোচনটো গুৱাহাটী প্ৰেছ ক্লাবত কৰিছিলা আৰু আহিব লগা আছে তোমাৰ আহিব লগা এখনটো প্ৰকাশৰ পথত আছে সেইখনৰ নাম আছে হৃদয়ৰ মহাশূন্যতা এতিয়ালৈকে 5খন তেখেতে উপন্যাস লিখিছে এখন প্ৰকাশ অলৰেডি হৈ গৈছে এখন প্ৰকাশৰ পথত আছে আৰু বাকি কেইখন আহিব লগা আছে তেখেতে 14 বছৰ বয়সৰ পৰা এতিয়া তুমি এতিয়া কিহত পঢ়ি আছা এতিয়া মই এইচএছ সেকেন্ড ইয়াৰ গতিকে ভাবি চাওক 14 বছৰ বয়সৰ পৰা এইচএছ সেকেন্ড ইয়াৰ এতিয়া তোমাৰ বয়স হ'ব 17 বছৰ গতিকে এই কেইটামান দিনৰ ভিতৰত তেখেতে লিখি ওলাইছে তুমি যেতিয়া উপন্যাসবোৰ যেতিয়া তুমি লিখা মানে সেই সময়খিনিত তুমি কিহক লৈ লিখিছা বিশেষকৈ তুমি কি ভাবি কেনে লিখিছা আচলতে মোৰ কবিতা পুথি হওক উপন্যাস হওক বিশেষকৈ যিবিলাক ৰোমান্টিক আৰু সামাজিক ওপৰত ভিত্তি কৰি লিখা হৈছে তোমাৰ প্ৰথম কবিতা পুথি যিখন তোমাৰ পাব্লিছ হৈছে সেইখনৰ এটা যদি অকনমান তোমাৰ ভাল লগা এটা যদি কবিতা তুমি ক'ব পাৰা প্ৰথম কবিতা পুথিখনৰ নাম আছিল দেৱলোকৰ শান্তি তাৰ ভিতৰত এটা কবিতা কৈছো চিন্তা আমি কিয় চিন্তা কৰিব লাগে আমাৰ হৃদয়খনটো চিন্তাৰে গৰ্থ নহয় আমাৰ হৃদয়খনটো চিন্তাৰ মাপকাঠি নহয় আমি কিয় চিন্তা কৰিব লাগে সপোনবোৰ আছে সঁচা আমি চিন্তাৰে আগুৱাব লাগিব আমাৰ দৰ্শনৰ পথত আমি নিচেই কাষৰত যাব লাগিব যাৰ বাবে আমি চিন্তাই কৰিব লাগিব তুমি চিন্তা কবিতাটোৰ পৰা তুমি মানে কি বুজাব বিচাৰিছা চিন্তা কৰক এই কবিতাটোৰ পৰা এটাই ক'ব বিচাৰিছো মানুহে যে চিন্তা কৰক চিন্তা কৰি যেন নিজৰ উদ্যম নিজৰ ক্ষমতা সেইখিনি যেন বিচাৰি পাওক নিজৰ মনৰ দৰ্শনতা নিজৰ মনৰ আত্মবিশ্বাস সেইখিনি যেন জগাই তুলিবলৈ চেষ্টা কৰক আৰু তাৰ বাবে যেন মানুহে চিন্তা কৰক হৃদয়খন আছে এদিন ভাঙিব মনটো আছে এদিন ভাঙিব আশা আছে আশা নিৰাশা হ'ব কিন্তু সেই যেন আশা নিৰাশা হোৱাৰ পিছতো আমি কেনেদৰে চিন্তা কৰি আগুৱাই যাব লাগিব সেইটোৱে আমি চিন্তা কৰিব লাগিব আৰু সেইটোৱে হৈছে এই চিন্তা নামৰ কবিতাটোৰ মূল বিষয়বস্তু তুমি সেইটো মানে মেছেজ দিব বিচাৰিছা ভাল লাগিল গতিকে ইমান
কম বয়সত তেওঁৰ চিন্তাধাৰাটো আপোনালোকে ভাবি চাওক গতিকে আমি কি হয় আমাৰ কি হয় বিশেষকৈ আমি কিছুমান সৰু সৰু বস্তু নাপালে আমি মানে উগ্ৰ হৈ যাওঁ বহুত বেছি টেনচনত যাওঁ বহুত কিছুমান মানে নিজৰ ওপৰত আমি ক্ষতি কৰোঁ গতিকে তেওঁ চিন্তাটো কৰিবলৈ দিছে নকৰিবলৈ কোৱা নাই চিন্তাতে কৰিব দিছে কিন্তু কেনেকৈ ধৰণে কৰিব দিছে পজিটিভত চিন্তাটো কৰিলে আমাৰ মাজত আমাৰ লগত সদায় পজিটিভ হ'ব গতিকে বহুত কথা তোমাৰ লগত আজি পাতিম মোৰ বিৰাট বেছি ভাল লাগিছে আৰু এতিয়া কোৱা তুমি কোন কলেজত পঢ়ি আছা এতিয়া মই গুৱাহাটী কমাৰ্চ কলেজত পঢ়ি আছো গুৱাহাটী কমাৰ্চ কলেজত কি সাবজেক্ট লৈছা সাবজেক্ট এতিয়াতো আসামিজ মানে MIL আৰু ইংলিছটো কোৰ্চ সাবজেক্ট হ'ল এতিয়া কমাৰ্চ বুলি কি কয় মেইন সাবজেক্ট হৈছে একাউণ্টেঞ্চি বিজনেছ ষ্টাডিজ আৰু মই অপচনেল হিচাপে মই ফাইনেন্স আৰু ইকনমিক্স আছে হয় আৰু এতিয়া চাগে তোমাৰ এতিয়া গৰম বন্ধ এতিয়াতো তোমাৰ কলেজ নাই গতিকে এতিয়া তুমি এই বন্ধৰ সময়খিনিত তুমি কি কৰিছা কলেজৰ যিবিলাক প্ৰজেক্ট আছে সেইখিনি চাই আছো কলেজৰ পঢ়া-শুনাও কৰি আছো লগতে সাহিত্য চৰ্চাও কিছু পৰিমাণে কৰি আছো হয় যিহেতু তুমি কলেজৰ এজন ষ্টুডেণ্ট যিহেতু তুমি হাই ছেকেণ্ডেৰী এবাৰ তোমাৰ ফাইনেল ইয়াৰ হয় হাই ছেকেণ্ডেৰী ফাইনেল ইয়াৰ এফালে তোমাৰ সাহিত্য চৰ্চা আছে আৰু আছে তেখেতৰ আৰু আছে বহুত গতিকে আমি সেই তালৈও যাম গতিকে তুমি এই বস্তুবোৰ কেনেকৈ মেনেজ কৰা সময়বোৰ কেনেকৈ মেনেজ কৰা সময়বোৰ ৰাতি দিন বা যেতিয়া মানে সময় মিলে তেতিয়া সাহিত্য চৰ্চা কৰিলো বেছিভাগতো স্কুলীয়া সময়খিনিতে পাৰ কৰিব লগা হয় তাৰোপৰি সেইখিনি কৰাৰ পিছতো যদি যিখিনি সময় মিলে সেইখিনি সময়ত সাহিত্য চৰ্চা বিলাক কৰি থাকা তুমি ৰাতিপুৱা কিমান সময়ত উঠা এইটো এতিয়াতো স্কুলৰ কথাটো আমি 6টা মানত উঠি যাওঁ 6টাত উঠা তুমি কেইঘণ্টা শুৱা হিচাপত মই 3-4 ঘণ্টামান হয় নাজানো ইমান 3-4 ঘণ্টামান হয় তেওঁ নিজে নিজৰ কৰ্মৰ লগত বস্তুটো সমানে লৈ যাবৰ কাৰণে তেখেতে নিজে সময়খিনি তেনেকৈ বেলেঞ্চ কৰি তেখেতে মিলাই লৈ গৈছে সেইকাৰণে আজি তেখেতে ইমানখিনি কাম বা ইমানখিনি তেখেতে ভাৱ চিন্তা কৰি ইমানখিনি তেখেতে আজি এনেকুৱা কাম কৰিব পাৰিছে গতিকেলৈ আমিও কিছুমান বস্তু তেওঁৰ পৰা শিকিব লগা আছে সময় কাৰো হাতত নাথাকে সময় সদায় গৈ থাকিব গতিকে সময়ৰ লগত নিজে যদি চলি যাব পৰাটো নিজৰ কথা গতিকে সেই সময় নিজে আমি বনাব লাগিব নিজেই সেই সময়ৰ লগত আমি চলি যাব লাগিব গতিকে সাহিত্য চৰ্চাৰ উপৰিও এটা ঐশ্বৰিক তেওঁৰ এটা শক্তি বুলি ক'ব পাৰি এইটো গড গিফ্ট গতিকে সকলোৰে নচিবত বা সকলোৰে কপালত এনেকুৱা নাথাকিবও পাৰে বা থাকিবও পাৰে তেওঁৰ নিজৰ এইটো অধ্যয়ন বা নিজৰ একাগ্ৰতা নিজৰ এই চৰ্চাত তেওঁ নিজে এইখিনি লাভৱান হৈছে বুলি মোৰ বিশ্বাস দৃঢ় বিশ্বাস গতিকে আমি সকলোৱে এইটো গড গিফ্ট বুলিয়ে ভাবিব লাগিব তুমি এষ্ট্ৰলজাৰো কাম কৰা ন হয় গতিকে এষ্ট্ৰলজাৰ তুমি নিজে শিকিছিলা নে তুমি এইটো কেনেকৈ ধৰণে আয়ত্ব কৰিছা এইটো এটা গড গিফ্ট হিচাপে আয়ত্ব কৰাৰ লগতে অনলাইন হিচাপে শিকি লৈছো বা কিছুমান গুৰুৰ পৰা গৈ কেনে শিকা গৈছে হয় গতিকে এতিয়াতো আমিতো বহুত তেনেকুৱা দেখা পাওঁ আজিকালিতো মোবাইলটো চাবই নোৱাৰি মোবাইল খুলিবই নোৱাৰি ইউটিউব হওক বা ফেচবুক হওক সকলোতে তেনেকুৱা এষ্ট্ৰলজাৰৰ বহুত বেছি প্ৰভাৱ আজিকালি পৰিছে দেখাক দেখি বস্তুটো ভাবিলা নে নিজে তুমি তোমাৰ সেই বস্তুটো নিজে কৰিম বুলি তোমাৰ এটা মনলৈ তোমাৰ আহিল নিজে কৰিম বুলি বা দেখাত দেখিত নহয় এইটো এটা প্ৰকৃতিক হিচাপে ঐশ্বৰ্যভাৱে মই এইটো গ্ৰহণপ্ৰাপ্ত হৈছো মই হয় আৰু এই গ্ৰহণপ্ৰাপ্তৰ দ্বাৰা যিখিনি শিকাৰ পিছত ঐশ্বৰ্যভাৱে জনাৰ পিছত বস্তুখিনি মই শিকিলো কিমান দূৰ সত্য বা কিমান দূৰ অসত্যটো আমি প্ৰমাণ কৰি লৈ কেনে বা নিজে শিকিলো এতিয়া এষ্ট্ৰলজি কোৰ্চটো সম্পূৰ্ণ কৰিলো তাৰ কাৰণে ধৰা কেতিয়াবা তোমাৰ ওচৰত মানুহ আহিছেনে মানুহ আহিছে ফলাফল তেনেকে পাইছেনে ফলাফল পাইছে বুলি জনাইছে গতিকে এতিয়ালৈকে তুমি কেতিয়াৰ পৰা তুমি সেইটো চোৱা চিতাটো কেতিয়াৰ পৰা তুমি আৰম্ভ কৰিছা এইটো ক্লাছ 8ৰ পৰাই মই এটা আৰম্ভ কৰিছো এইটো ক্লাছ 8ৰ পৰাই একেলগে কৰি আছা একেলগে বাস্তুশাস্ত্ৰ আৰু এইটোৰ মাজত কিবা পাৰ্থক্য আছে নেকি চব এষ্ট্ৰলজিটো হৈছে এষ্ট্ৰলজি এইটো হৈছে মানুহৰ জীৱন মানুহ সম্পত্তি সকলোখিনিৰ হিচাপ নিকাচ কৰে বা কিছুমান বাহন বা এইখিনিও কৰে কিন্তু যিটো বাস্তুশাস্ত্ৰ হৈছে সেইটো সম্পূৰ্ণ বাস্তুৰ ওপৰত নিৰূপণ কৰে এতিয়া আপুনি কোনোবা এটা ঘৰ বনাইছে সেই ঘৰটো বা সেইখিনি মাটি আপুনি কি হিচাপত ল'ব আপুনিতো এতিয়াতো আপোনাৰতো এতিয়া যদি বৃত্তাকাৰ লৈ আপোনাৰ কেনেকুৱা ফল আহিব পাৰে বা আপোনাৰ চতুৰ্ভুজীয়া হলে কেনেকুৱা হ'ব পাৰে বা আপোনাৰ বিষম ভুজীয়া হলে আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব সেইখিনিৰ ওপৰত ভিত্তি কৰি বাস্তুশাস্ত্ৰটো জনা গৈছে হয় ইয়াৰ লগত আৰু এইটো বস্তুৰ মাজত একো লিংক নাই নাথাকে তাৰমানে লিংক আছে কিন্তু মানে
মানে কাৰণ এষ্ট্ৰলজি বাস্তুশাস্ত্ৰ জ্যোতিষ শাস্ত্ৰৰ লগত সকলোখিনি লিংক আছে কাৰণ সকলো বিশ্ব ব্ৰহ্মাণ্ডৰে জ্যোতিষিলত মিলা আছে কাৰণ গ্ৰহ থকালৈকে জ্যোতিষী আছে জ্যোতিষ থকাৰ লগে লগে সকলো বাস্তু আছে পৃথিৱীখনতো এটা বাস্তুৰ ওপৰতে পৰে এইখিনি মাত্ৰ ভাগ হৈ গৈছে আৰু এনেকুৱা ধৰণৰ বাস্তুশাস্ত্ৰটো এটা এষ্ট্ৰলজিৰে ভাগ হয় এষ্ট্ৰলজিৰ এটা মানে ভাগ ভাগ হয়। হয় যিহেতু তুমি এজন ষ্টুডেন্ট হয় হয়। এজন ষ্টুডেন্ট যেতিয়া এটা ৰুম ধৰা দিয়া হয় ন পৰিৱেশ এটা দিয়া হয় তেওঁৰ ধৰক যিখন তোমাৰ পঢ়াৰ ধৰা যিখন টেবুল হয় সেই টেবুলখন কোনটো দিশে থাকিলে মানে বেছি ভাল বুলি ভাবা এইটো আপোনাৰ দক্ষিণমুৱাকৈ হ'লে বেছি ভাল হয় দক্ষিণমুৱাকৈ হ'লে বেছি ভাল হয় দক্ষিণমুৱা আৰু পূবমুৱাকৈ তেওঁলোকৰ বেছি ভাল হয় বেছি ভাল হয় আৰু ৰুমটোৰ কিবা মানে দিশ আছে নেকি যে ৱালৰ কিছুমান বহুতে কিছুমান কালাৰ লৈও কিছুমান বস্তু কালাৰ লৈ আছে আছে ন এনে কেনেকুৱা কালাৰ হ'ব লাগে এতিয়া মানে আপোনালোকে এটা হালধীয়া ৰংটো ব্যৱহাৰ কৰিলে বেছি ভাল হয় মানে পঢ়াৰ ষ্টুডেণ্টৰ হয় ষ্টুডেণ্টৰ যদি হালধীয়া যাতে বেছি ডাৰ্ক কালাৰ নহয় যাতে লাইট কালাৰ যাতে ইউজ হয় যাতে মাইণ্ডটো এটা কনচিডাৰেশ্যন হয় কি এইটো কালাৰটো য়েলো মানে মাইণ্ডটো যাতে একদম যাতে পাতল হৈ থাকে ঠাণ্ডা হৈ থাকে সেইটো বুজাই মানে কেতিয়াবা ঘৰত যদি বেয়া কিছুমান নজৰ পৰিছে সেইটো বস্তু কেনেকে গম পোৱা হয় এতিয়া কিছুমান বিধি আছে বিধিৰ দ্বাৰা এইটো বস্তু গম পোৱা যায় এতিয়া আপোনালোকৰ ঘৰত যদি কিবা কালা ছায়া আছে কিবা আছে সেইটো বস্তু এটা গম পোৱা যায় আপোনালোকৰ ঘৰত যদি কোনোবা এইটো বস্তু এটা এইটো কলা যাদু বুলিও কিছুমানে কয় এইটো কলা যাদু বুলি কয় এইটো বস্তুৰ পদ্ধতিটো এটা বেলেগ পদ্ধতিৰ দ্বাৰা চোৱা যায় সেইটোৰ কাৰণে নিৰাময় কেনেকুৱা মানে কেনেকে ধৰণে আমি গম পাম গম পোৱাৰ কিবা উপায় থাকেনে আপোনালোকৰ ঘৰত এটা সুগন্ধি পাই থাকিব পাৰে বা কিছুমান ভেঁকুৰ লগা এটা গন্ধ এটা থাকে যে এনেকুৱা ধৰণৰ কিছুমান গন্ধ আপোনালোকে পাব পাৰে ঘৰত বেমাৰৰ সৃষ্টি হ'ব পাৰে মানে গাঁঠিৰ বিষ এনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়াতো চব কথা আজিকালি বেমাৰৰো কথা হৈছে আজিকালি চাইণ্টিফিক হিচাপে চাব লাগিব তাৰপিছত যদি এনেকুৱা ধৰণৰ লক্ষ্য নাই কিছুমান মনটো অশান্তি লাগি আছে ঘৰত হাই কাজিয়া তেতিয়াহ'লে গম পাব কি কিবা নহয় কিবা এটা ছায়াত আছো আমি কলা যাদুৰ তেনেকে ধৰা যদি ছায়া কিবা কাৰণে যদি পৰিছে সেইটো প্ৰতিকাৰক হিচাপে কেনেকে ধৰণে ল'ব পাৰি প্ৰতিকাৰক হিচাপে কিছুমান টটকা আছে তাৰে সেই টটকাখিনি ব্যৱহাৰ কৰি কিনে আমি আমাৰ প্ৰতিকাৰটো সাধন কৰিব পাৰো সেইটো তেনেকে সাধন কৰিব পৰা যায় সেইটো কমপ্লিট একেবাৰে নিৰাময় কৰিব পাৰি সেইটো পাৰি আৰু ভূত প্ৰেতৰ কথালৈ আহিছো দেই কেতিয়াবা ভূত প্ৰেতটোতো বিশ্বাসটো কৰিবতো পাৰি তুমি তেনেকুৱা মানুহ পাইছা নেকি তেনেকুৱা ধৰণৰ মানুহ পাইছা নেকি তোমাৰ ওচৰত আহিছে নেকি তেনেকে প্ৰতিকাৰক বিচাৰি হয় আহিছে ন আহিছে হয় নেকি হয় এনে কেনেকুৱা ধৰণৰ তুমি নিৰাময় কৰি মানে প্ৰতিকাৰক তুমি কেনেকে দিছা বা কেনেকুৱা ধৰণৰ তুমি ঘটনাটো অলপ যদি আমাক ক'ব পাৰা সেইটো ঘটনাটো ক'ব পৰা ঘটনা নহয় সেইটো ক'ব পৰা ঘটনা কিন্তু সিহঁতৰ মানে দোষ বা সিহঁতৰ যিখিনি আপত্তি অনুযায়ী সিহঁতক প্ৰতিকাৰ দিয়া হৈছে আৰু সেইখিনি ঠিক হৈছে তুমি আকস্মিকভাৱেও তুমি কিছুমান কবিতা মানে আবৃত্তি কৰিব পাৰা ইনষ্টেণ্ট তুমি মানে কিবা এটা শব্দ দিয়াৰ লগে লগে তুমি কবিতা গাব পাৰা হয়নে পাৰা এতিয়া মই এতিয়া যদি তোমাক এটা নাম বা কিবা এটা যদি তোমাক দিওঁ তুমি ক'ব পাৰিবানে গাব পাৰিবানে পাৰিম মোৰ ৰঞ্জু ব্লগৰ ওপৰত গোৱা তুমি মোৰ চেনেলটোৱে হ'ল ৰঞ্জু ব্লগ হয় সেইটোৰ ওপৰত তুমি কোৱাচোন মই ৰঞ্জু বুলি কৈছো শব্দটো ক'ব পাৰা ৰঞ্জু হ'ব পাৰে অঞ্জু থাকিব পাৰে নাম প্ৰশংসা আৰু থাকিব পাৰে মঞ্জু থাকিব পাৰে নতুন বৃত্তি থাকিব পাৰে নতুন সৃষ্টি থাকিব পাৰে নতুন ভাষা থাকিব পাৰে নতুন বিভাষা সকলোৰ মাজতে সৃষ্টি হৈ থাকক গৈ থাকক এই সৃষ্টি গৈ থাকক আগুৱাই গৈ থাকক এই ৰঞ্জু ব্লগৰ এই কাহিনী ধুনীয়া এটা কবিতা মোৰ আগত গাই দিলে গতিকে মোৰ ৰঞ্জু ব্লগৰ এটা ধুনীয়া কবিতা হৈ গ'ল ভাল লাগিলে আৰু তুমি আধ্যাত্মিক দিশতো তোমাৰ কিছুমান তোমাৰ জ্ঞান আছে আধ্যাত্মিকটো মানে তুমি মানে কেনেকে ধৰণে তুমি প্ৰকাশ কৰিব বিচাৰা আধ্যাত্মিক যিটো ভাৱনাটো আছে এইটোক মই এটা দৰ্শন হিচাপত আৰু মানৱৰ মূল উদ্দেশ্য মানুহৰ যিটো চিন্তা চৰ্চাৰ এটা শৈলী হিচাপে মই ল'ব খোজো মই আগুৱাই যাবলৈ আমাক বিদ্যা লাগিব শিক্ষা লাগিব সকলোখিনিৰ পিছতে আমি আগুৱাই যাব পাৰোঁ কিন্তু ধৰ্মৰে আমি মনটোক সম্পূৰ্ণভাৱে নিকা কৰি আমি আগুৱাই যোৱাত সহায় হ'ব লাগে আৰু মই সেইটোৱে ভাবোঁ কাৰণ ধৰ্মত লিখাই আছে সভ্য সৰ্বাণি সৰ্বন্তু সৰ্ব পবিত্ৰাণায় ধৰ্মন্তু সৰ্ব দৃষ্টতানায় দৃষ্টন্তু সৰ্বতস্যে নমস্তুতে নমো তস্যৈ পবিত্ৰাণাः सर्वे आगन्तु नमस्ते सर्वे आगन्तु आगत्ये सर्वो देवो महारथे
তুমি যদি অকমান বুজাই দিয়া, যিহেতু সংস্কৃতত হয় হয়। আমি কিছুমান অৰ্থ অকমান বুজি পাবলৈ অকমান কঠিন হয়, গতিকে তুমি সেইটো মানে ভাঙি দিয়াচোন। হয় দি আছো। আমি মনোৰথ মানে আমাৰ মানুহৰ মনৰ চিন্তাখিনি আমি আগুৱাই যাবলৈ সদায় ধৰ্ম কৰিব লাগে। মনটোক নিকা কৰিবলৈ আমি ধৰ্ম কৰিব লাগে। জীৱনটোক আমি সুফল সচল কৰিবলৈ বা সহজ কৰিবলৈ আমি ধৰ্ম কৰিব লাগে। ধৰ্ম অকল আমি মানুহৰ দুখৰ কাৰণে নহয়, আমি মানুহৰ অত্যাধিক সুখৰ বাবেও আমি ধৰ্ম কৰিব লাগে। আমাৰ দুখ হৈছে আমি ধৰ্ম কৰি সুখ ল'ম তেনে নহয়, আমি সুখ হৈছে আমি কেনেদৰে সুখতকৈ আৰু সুখী হ'ব পাৰো তাৰ বাবে আমি ধৰ্ম ল'ব লাগে। আধ্যাত্মিক মানে কি? আধ্যাত্মিক মানে হৈছে আধ্যা আৰু মিক মানে হৈছে আমাৰ মানুহৰ ভিতৰত থকা আত্মাক আমি কেনেদৰে এটা অধ্যায়, মানুহৰ জীৱনটো এটা অধ্যায়ৰ দৰে, এই অধ্যায়খিনিক আমি কেনেদৰে আত্মাৰ লগত খাপ খাই চলাই নিব পাৰো পবিত্ৰতাৰে, সেইখিনি হৈছে আমাৰ মূল অৰ্থত আধ্যাত্মিক বুলি মই ভাবো। গতিকে আধ্যাত্মিক মানে ধৰা গুৰু বা শৰণ নে ভগৱানক আমি চিন্তা ভাৱনা কৰাটোক আধ্যাত্মিক বুলি কয় নে? আধ্যাত্মিকটো তুমি কেনেকে ধৰণে উপস্থাপন কৰিব বিচৰা যে আমি এতিয়া ধৰা কেনেকুৱা হ'ব লাগে আধ্যাত্মিকৰ যিটো তোমাৰ আমি এডুকেশ্যনৰ যেনেকে শিক্ষা এটা লোৱাৰ পিছত আমি যেতিয়া ভাল এটা ৰিজাল্ট কৰাৰ পিছত আমি ভাল এখন স্কুলত আমি এটা এডমিশ্যন পালো, আমি ভাল শিক্ষাৰে আমি যেতিয়া শিক্ষিত হলো আমি ভাল এটা চাকৰিৰ কাৰণে আমি এপ্লাই কৰিব পাৰো। গতিকে আধ্যাত্মিক বস্তুটো কেনেকে ধৰণে তুমি নিব বিচাৰা? আধ্যাত্মিক হিচাপটো আমি মনৰ শান্তিৰ কাৰণে কৰিব লাগে। গুৰুৰ চৰণ, গুৰুৰ শৰণ, ভগৱানৰ দান তেনেকুৱা ধৰণৰ নহয়। আধ্যাত্মিক ভাৱটো আমি মনৰ পৰা জন্ম দিব লাগে। যদি বেছি চিন্তা হৈছে, অগাধ চিন্তা হৈছে, আমি যেন কিছু সময় মৌন থকাটোৱে হৈছে আমাৰ আটাইতকৈ ডাঙৰ আধ্যাত্মিক চিন্তা। কাৰণ এইটো বুদ্ধ ধৰ্মতো এইটো কোৱা হৈছে মৌনং সন্মতি গচ্ছনম বুলি কৈছে, কাৰণ মৌনতে আটাইতকৈ ডাঙৰ আধ্যাত্মিক ভাষা বুলি কৈছে ধৰ্ম। আৰু ক'ব গ'লে মানৱ ধৰ্ম আটাইতকৈ পৰম ধৰ্ম বুলি ক'ব খোজো মই। কাৰণ মানৱ ধৰ্ম নোহোৱাকৈ পৃথিৱীত এনে এটা ধৰ্ম নাই যি ধৰ্ম কৰি আমি পুণ্য আৰ্জি বা ফল আৰ্জিব পাৰো। তুমি যিহেতু বহুত সৰু, তোমাৰ চামৰ যিটো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তুমি এই আধ্যাত্মিকতাৰ ভিত্তিত তুমি কি ক'বা? সিহঁতক কেনেকে ধৰণে ক'বা যে আধ্যাত্মিক কিহৰ কাৰণে আমি ল'ব লাগে, তাৰ পৰা আমাৰ লাভৱান আমাৰ কি হয়, আমাৰ ফলাফলটো আমাৰ কি হয়, তুমি কি ক'বা সিহঁতক? হয়, মই হিচাপে ক'ব গ'লে বা ধৰ্ম হিচাপে ক'ব গ'লে বা বেদ হিচাপে ক'ব গ'লে মোৰ ক'ব লগা একো নাই। কাৰণ সকলোখিনি নিজৰ মনটোৱে আটাইতকৈ ডাঙৰ কথা। মনটোক শান্তি কৰি ৰখা আৰু নিজক বিশ্বাস কৰি চলা আৰু নিজৰ মানুহক মানুহ বুলি গণ্য কৰা বা সন্মান দিয়া, মানৱতাৰ নিজৰ ঘৰৰ মানুহক সন্মান কৰা, জ্যেষ্ঠজনক সন্মান কৰা, শিক্ষাগুৰুক সন্মান কৰা, সেইখিনিয়ে হৈছে আটাইতকৈ ডাঙৰ শিক্ষাৰ বা আধ্যাত্মিকতাৰ প্ৰথম স্তৰ বুলি ক'ব পাৰি। হয়, 4 বেদ 18 পুৰাণ গোটেইখিনি তেখেতৰ মুখস্থ আছে। গতিকে তুমি এইখিনি 4 বেদ যিটো 18 পুৰাণ আমিতো ভাবিবই নোৱাৰো, যিটো আমি নেকি পঢ়ি আমি গোটেই জীৱন পঢ়ি থাকিলেও চাগে আমাৰ তাৰ কোনোবা শ্লোক চাগে আমাৰ মনত তেনেকে নাথাকিব। তুমি এইখিনি বস্তু কেনেকে তুমি নিজে পঢ়িছিলা, পঢ়ি তুমি মুখস্থ ৰাখিছিলা নে তুমি কেনেকে ধৰণে এইখিনি তুমি ইমান মনত ৰাখিব পাৰিলা? এইটো আগতে কৈছো, এইবাৰো কম, মই এইটো অধ্যয়ন আৰু ভগৱানৰ কৃপাৰ হিচাপত মই এইটো অৰ্জন কৰিছো। এইটো মই আৰু অধ্যয়নটোতো পঢ়িবই লাগিব, অধ্যয়ন অবিহনে কোনো বস্তুৱে সম্ভৱপৰ নহয়। অধ্যয়ন আৰু ঈশ্বৰৰ কৃপা হিচাপত মই এইখিনি প্ৰাপ্ত হৈছো। গোটেইখিনি তোমাৰ মুখস্থ আছে? হয়, আছে। এতিয়াতো মইতো জানা হলেতো মাজৰ কিবা এটা শ্লোক এটা মই সুধি দিলোহেঁতেন, কিন্তু মই নিজে যিহেতু মই নাজানো। বেদ হ'ল 4খন, ঋগবেদৰ তুমি এটা শ্লোক কোৱাচোন। এইটো মই শ্লোক কৈছো, এইটো মই দ্বিতীয় মণ্ডল প্ৰথম সূক্ত তৃতীয় অনুবাদ হয়। ওম নৈব্যঃ সর্ব সর্বহ্যন সর সর্বে সত্যম বর সর সাহিত্য আগ্নায় আগ্নতৈব্যম মহোরথয় তৈস্য দর দর তৈস্য দর্ব্রম সনুকৃতে সনো সনা সনৈস্যত্যস্য সর্ব সর্বাহিতয়া स्वतैस्य इंद्र दर दर तस्य या मन मन हिताया ओम तैस्य ब्रह्मे सर तस्य या मन बाया निसर्वे स्वतैस्य या इंद्र देवा स अग्नदेवाय नमस्तुते। তেওঁ এতিয়া শুদ্ধকে গাইছে তে জানা আপোনালোকে ক'ব, কাৰণ তেখেতক নিশ্চয় শুদ্ধকে গাইছে, কাৰণ মই যিহেতু মই নিজে নাজানো মই কি প্ৰশ্ন কৰিম তেখেতক, নহয় জানো? গতিকে যিহেতু মই নিজে নাজানো মই
বেড 4খন বুলি জানো, গতিকে তাৰে এখন বেডৰ শ্লোক এটা গাবলৈ দিছো, তেখেতে গাইছে। দেউতা এজন পুলিচ বিষয়া। আৰু হয়। মা কি কৰে তোমাৰ? মা হাউচৱাইফ মা হাউচৱাইফ। ৰাশিফলো চোৱা ন? ৰাশিফল চাওঁ। হয় নেকি? হয়। আৰু মানে কি সাপ্তাহিক হিচাপে চোৱা নে এনে এইটো সাপ্তাহিক হিচাপে চলে। সাপ্তাহিক হিচাপে চলে? হয়। তুমি নিজৰ ববীয়াকে তোমাৰ কিবা চেনেল আছে নে দিয়া নে কেনেকে ধৰণে তুমি এইটো চোৱা? এইটো মানে নিউজ আছাম লাইফত দিয়া যায়। নিউজ আছাম লাইফৰ? হয়, হয় নেকি? লাইফত দিয়া যায়। অ। তাত আপলোড কৰা যায় বস্তুবিলাক। এটা নিউজ চেনেল, পৰ্টেল চেনেলত দিয়া যায়। পৰ্টেল চেনেলত তুমি প্ৰত্যেক সপ্তাহে দিয়া যায়? সপ্তাহে দিয়া যায়, সোমবাৰত দিয়া যায়। সোমবাৰত কেইটা বজাত দিয়া যায়? এইটো 7টা-8টা তেনেকুৱা সময়ত দি দিয়ে। মৰ্ণিং দি দিয়ে। 7টা-8টা বজাত দিয়ে ন? এইটো লাইভ হিচাপে হয় নে তুমি ইয়াৰ পৰা মানে লিখি কেনে তুমি দি পঠোৱা নে কেনেকে হিচাপত হয় এইটো? এইটো বস্তু ভিডিঅ' হিচাপত পঠাই দিয়া যায়, ময়ে কৰা যায় ভিডিঅ'টো। লাইভ ভিডিঅ'টো তুমি নিজে কৰা? নিজে কৰি কিনে তেওঁলোকলৈ তুমি পঠাই দিয়া? হয়। তেওঁলোকে সেইটো বস্তু মানে কি টেলিকাষ্ট কৰে মানে? টেলিকাষ্ট কৰি দিয়ে সিহঁতে। আৰু তোমাক এনেকে লগ পাই বহুত বেছি ভাল লাগিলে। হয়, ধন্যবাদ। গতিকে শেষত মই কি ক'ম আৰু যে আমাক লগ পাই তোমাৰ কেনেকুৱা লাগিল? আৰু ধৰা আজি এইখিনি যিটো সন্ধিয়াৰ যিটো এটা পৰিৱেশ, তোমাৰ ওচৰলৈ আহিলো, দুআষাৰ আমি কথা তোমাৰ পৰা জানিলো, আমি শিকিলো। গতিকে এই বৰ্তমান এতিয়া এই পৰিৱেশটো, এই চিটুৱেশ্যনটো লৈ যদি কিবা অকমান তোমাৰ কবিতা আকাৰে যদি আমাক কিবা এটা কোৱা, আমাৰ ভাল লাগিব। নিশ্চয়। এতিয়া ক'ব পাৰে কি, আহিছে দূৰৰ পৰা, চিনাকি হলো যথেষ্ট সময়ৰ পৰা। নাছিল চিনাকি কোনো যুগৰে পৰা, চিনাকি হলো আমি ক্ষন্তেক পৰতে আমাৰ। হলো চিনাকি বহু যুগৰে পৰা, বহু চিনাকি হলো আজি মাজৰে পৰা। পাতিলো বহু কথা, পাতিলো বহু ভাষা, পাৰ কৰিলো বহু সময়, এনেদৰে থাকিল, এনেদৰে ৰল, বহু কথা পাতিলো, বহু কথা সুধিলে, এনেদৰে থাকক আপোনালোকে কুশলে, এনে থাকিল সকলোকে জনালো, ধন্যবাদ জনালো সকলোৱে। আৰু ইমান ধুনীয়াকৈ তেখেতে কবিতাৰ আকাৰে আমাক ধন্যবাদ দিলে, ভাল লাগিলে। আৰু অকস্মাত তেখেতক যিকোনো এটা যদি শব্দ দিয়া হয়, অকস্মাত তেখেতক যিকোনো এটা চিটুৱেশ্যন যদি দিয়া হয়, এটা পৰিৱেশ দিয়া হয়, সেই অট'মেটিকেলি তেখেতৰ নিজৰ অন্তৰ আত্মাৰ পৰা তেখেতৰ কবিতা আকাৰে নিজে ধুনীয়াকে ওলাই যায়। আৰু তেখেতৰ আহিব লগা উজ্জ্বল তোমাৰ ভৱিষ্যত কামনা কৰিলো। সদায় তুমি এনেকৈ আগুৱাই যোৱা আৰু ভাল ভাল কাম কৰা, আৰু ভাল ভাল তুমি কিতাপ লিখা, উপহাৰ দিয়া। গতিকে ভাল লাগিলে। গতিকে তোমাৰ কিতাপ পঢ়িব পাম বুলি মোৰো আশা থাকিল। আৰু নিশ্চয় ধন্যবাদ। আৰু আজিলৈ মই ব্লগটো এইখিনিতে শেষ কৰিব বিচাৰিছো। বাই বাই।